Hello everyone, welcome to our YouTube channel Career Samoloi. এই ভিডিওটিত আমাৰ সেন্ট্রাল গভর্নমেন্টৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু এই এডভাৰটাইজমেন্টটো আহিছে সেন্ট্ৰেলৰ যি সেন্ট্ৰেল কাউন্সিল ফৰ ৰিসাৰ্চ ইন আয়ুৰ্বেদিক মেডিসিন সেন্ট্ৰেলৰ আইচ ডিপাৰ্টমেন্টৰ আন্ডাৰত এইটো এডভাৰটাইজমেন্ট আহিছে আৰু আমাৰ গুৱাহাটীতো এক্সাম হ'ব আৰু পোষ্টিংটো অল ইণ্ডিয়া বেচিছত তেওঁলোকৰ ডিপাৰ্টমেন্ট বা অফিচ আছে গতিকে অল ইণ্ডিয়া বেচিছত পোষ্টিং হ'ব আৰু অনলাইন এপ্লাই আৰম্ভ হ'ব 1 আগষ্টৰ পৰা আৰু লাষ্ট ডেট হৈছে 31 আগষ্ট গতিকে আগতে আগষ্টৰ মাহটো এপ্লাই কৰিবৰ কাৰণে সময় পাব আপোনালোকে তাৰ পিছত কি ভ্যাকেন্সি আছে সেইখিনি আমি চাম কিছুমান গ্ৰুপ এ ভ্যাকেন্সি আছে তাৰ পিছত গ্ৰুপ বি ভ্যাকেন্সি কিছুমান আছে ইয়াতে গ্ৰুপ বি ভ্যাকেন্সিত আছে আমি যিখিনি আমাৰ কমন ক্যান্ডিডেট থাকে সেইখিনি চাম ষ্টাফ নাৰ্ছৰ ভ্যাকেন্সি আছে 14টা পোষ্ট Qualification BSc Nursing or Diploma in General Nursing or Midwifery. Tar pisot assistant vacancy ase 13টা vacancy qualification degree aru computer knowledge. Tar pisot pay scale to central or pay scale. Translator ase vacancy duta vacancy ase translator qualification master degree in Hindi with English as compulsory or elective subject. তাৰ পিছত নেক্সট আছে মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ানৰ ভ্যাকেন্সি আছে 15টা ভ্যাকেন্সি কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী ইন মেডিকেল ল্যাবৰেটৰীজ সায়েন্স উইথ 2 ইয়ার্স এক্সপেৰিয়েন্স আৰু বয়সৰ সীমাটো ইয়াত দিয়া আছে 35 ইয়ার্স আৰু হেনেকে ৰুল মতে যেখিনি ৰেহাই পাব লাগে গভৰ্নমেন্টৰ ৰুল মতে খিনি পাব তাৰ পিছত বাকি গ্ৰুপ সি পোষ্ট কি আছে সেইখিনি চাম তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভ্যাকেন্সি আপডেটৰ কাৰণে আৰু ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত তাৰ পিছত ৰিসাৰ্চ এসিস্ট্যান্ট কেমিষ্ট্ৰি এটা ভ্যাকেন্সি 5টা ভ্যাকেন্সি আছে কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কেমিষ্ট্ৰি অৰ এম ফাৰ্ম অৰ এমএসসি মেডিচিনাল প্লান্ট উইথ স্পেশালাইজেশন ইন ফাৰ্মাসিউটিকেল এনালাইসিস তাৰ পিছত ৰিসাৰ্চ এসিস্ট্যান্ট বটানী 5টা ভ্যাকেন্সি আছে কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বটানী অৰ এমএসসি মেডিচিনাল প্লান্ট তাৰ পিছত ৰিসাৰ্চ এসিস্ট্যান্ট ফাৰ্মাকোলজি এটা ভ্যাকেন্সি আছে তাৰ পিছত ৰিসাৰ্চ এসিস্ট্যান্ট অৰ্গানিক কেমিষ্ট্ৰি ভ্যাকেন্সি আছে এটা তাৰ পিছত ৰিসাৰ্চ এসিস্ট্যান্ট গাৰ্ডেনৰ ভ্যাকেন্সি আছে তাৰ পিছত নেক্সট ষ্টেনোগ্ৰাফাৰৰ ভ্যাকেন্সি আছে 10টা stenographer vacancy 10টা আছে qualification metric or equivalent with 120 word per minute in shorthand 40 word per minute in typewriting আৰু 3 years experience as junior stenographer তাৰ পিছত statistical assistant or দুটা vacancy আছে qualification master degree in statistics or mathematics upper division clerk or 39 vacancy আছে qualification degree from recognized university তাৰ পিছত এজ লিমিট আছে 27 ইয়ার্স ও ইয়াতে 39 ভ্যাকেন্সি আছে ওবিসি এসসি এনেকে ভাগভাগকে আছে আনৰিজাৰ্ভ কাৰণে 17 ভ্যাকেন্সি আছে তাৰ পিছত ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 14টা ভ্যাকেন্সি আছে কোৱালিফিকেশন মেট্ৰিক আৰু শৰ্ট হেণ্ডৰ স্পীডটো লাগিব 100 ওয়ার্ড পার মিনিট তাৰ পিছত লোৱাৰ ডিভিজন ক্লাৰ্কৰ 37 ভ্যাকেন্সি আছে কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস with skill test in computer 35 word per minute pharmacist or 12টা vacancy আছে তাৰ পিছত qualification জানে diploma in pharmacy আৰু বা bachelor degree in pharmacy তাৰ পিছত machine operator vacancy আছে library clerk এটা vacancy আছে medical laboratory technologist এটা vacancy আছে qualification 10+2 with science subject and DMLT তাৰ পিছত ল্যাবৰেটৰী অ্যাটেন্ডেন্ট 9টা ভ্যাকেন্সি আছে কোৱালিফিকেশন 10+2 in science with 1 year experience security ইনচাৰ্জ আছে এটা ভ্যাকেন্সি তাৰ পিছত ড্ৰাইভাৰৰ 5টা ভ্যাকেন্সি আছে কোৱালিফিকেশন মেট্ৰিক with valid driving license আৰু 2 years experience মাল্টিটাস্কিং ষ্টাফৰ 107টা ভ্যাকেন্সি আছে আৰু ইয়াতে মাল্টিটাস্কিং ষ্টাফত বিভিন্ন ভ্যাকেন্সি আছে ফিল্ড অ্যাটেন্ডেন্ট পঞ্চকৰ্ম অ্যাটেন্ডেন্ট ফাৰ্মাসী অ্যাটেন্ডেন্ট ড্ৰেছাৰ কুক ওয়ার্ড বয় ওয়ার্ড আয়া এমটিএস এনিমেল অ্যাটেন্ডেন্ট মেচিন ৰুম অ্যাটেন্ডেন্ট টোটাল 107টা পোষ্ট আৰু ইয়াতে কোৱালিফিকেশন পোষ্ট ওয়াইজ বেলেগ আছে ইয়াতে
MTSৰ যিকেইটা টেকনিকেল পোষ্ট আছে সেই পোষ্ট কেইটাত বা সেইটো ভেকেঞ্চিৰ কাৰণে যে ITI কোৰ্চ লাগে ITI কোৰ্চ কৰা হ'ব লাগিব আৰু বাকি নৰ্মেলখিনিৰ কাৰণে মেট্ৰিকুলেশ্যন উইথ 1 year এক্সপেৰিয়েন্স তাৰপিছত মাল্টিটাস্কিং ষ্টাফ 72 ভেকেঞ্চি আছে নৰ্মেল মাল্টিটাস্কিং ষ্টাফ কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট গতিকে আজিৰ এই ভিডিঅ'টিত এইকেইটা ভেকেঞ্চি নটিফিকেশ্যন শ্বেয়াৰ কৰিলোঁ যিসকলে চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত তাৰপিছত বাকী আমি কণ্ডিশ্যনখিনি চাম ইয়াতে কি ভেকেঞ্চি এক্সাম ক'ত হ'ব ইয়াতে গোটেই সিলেকশ্যন প্ৰচেছটো আছে মই আপোনালোকক এপ্লিকেশ্যন লিংক দি দিম তাৰ লগতে এডভাৰটাইজমেণ্টৰ লিংকটো দিম তাতে চাই পেলাই আপোনালোকে চাব পাৰিব সিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট হ'ব তাৰপিছত স্কিল টেষ্ট হ'ব আৰু ইয়াতে গোটেইকেইটা ছাবজেক্টৰ সিলেবাছ দিয়া আছে ষ্টাফ নাৰ্ছৰ তো ইয়াতে গোটেইকেইটা পোষ্টৰ সিলেবাছ দিয়া আছে ষ্টাফ নাৰ্ছৰ কি আহিব ইয়াত দেখা পাইছে স্ক্ৰীনত তাৰপিছত এছিষ্টেণ্টৰ সিলেবাছটো এজ পাৰ SSCৰ যি সিলেবাছ থাকে গ্ৰেজুৱেট লেভেলত সেয়া সিলেবাছ হ'ব মেডিকেল লেবৰেটৰীৰ সিলেবাছটো ইয়াত দিয়া আছে ট্ৰান্সলেটৰৰ সিলেবাছ আছে গোটেইবিলাকৰ সিলেবাছ ইয়াত দিয়া আছে আপোনাৰ সিলেবাছটো চাই পেলাই সেইমতে প্ৰিপাৰেশ্যন চলাব লাগিব তাৰপিছত UDC কাৰণে ইংলিছ তাৰপিছত জেনেৰেল ইণ্টেলিজেন্স নিউমেৰিকেল এপ্টিটিউড জেনেৰেল এৱাৰনেছ এইবিলাক লাগিব তাৰপিছত LDC কাৰণেও চেইম আৰু ফাৰ্মাচিষ্টৰ কাৰণেও ফাৰ্মাচী লাইনৰ কোৰ্চ ইয়াত কিছুমান আছে তাৰপিছত MTSৰ কাৰণে এজ পাৰ SSC MTS এক্সাম আৰু এপ্লিকেশ্যন ফিজটো কিমান আছে চাওঁ ফৰ গ্ৰুপ এ পোষ্ট প্ৰচেছিং ফিজ আছে 500 টকা এক্সাম ফিজ আনৰিজাৰ্ভ আৰু OBC কাৰণে আছে 1000 টকা গতিকে গ্ৰুপ এ পোষ্টৰ কাৰণে 1500 টকা পেমেণ্ট কৰিব লাগিব যদি জেনেৰেল আৰু আনৰিজাৰ্ভ OBC কেণ্ডিডেট হয় আৰু গ্ৰুপ বিৰ কাৰণে এক্সাম প্ৰচেছিং ফি হৈছে 200 টকা আৰু আনৰিজাৰ্ভ আৰু OBC সকলে 500 টকাৰ এক্সাম ফি দিব লাগিব বাকি SC ST মহিলাসকলে তেওঁলোকে গ্ৰুপ বি পোষ্টৰ কাৰণে 200 টকা প্ৰচেছিং ফিজ দিলে হ'ব তাৰপিছত গ্ৰুপ চি পোষ্টত প্ৰচেছিং ফিজ 100 টকা আৰু আনৰিজাৰ্ভ আৰু OBC কাৰণে 200 টকা এক্সাম ফি আৰু মহিলাসকলে এক্সাম ফিটো ৰেহাই পাব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু চিটিজ অফ এক্সামিনেশ্যন ক'ত এক্সাম হ'ব আমাৰ অসমৰ গুৱাহাটীত হ'ব এক্সাম কম্পিউটাৰ বেছড এক্সাম তাৰপিছত বাকি এনেকৈ আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত আছে চেণ্টাৰ ডিমাপুৰ আছে তাৰপিছত এনেকৈ বিভিন্ন ঠাইত আছে গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে যিটো আমাৰ CCRAS যিটো nic.in এইটো ৱেবছাইট আছে ৱেবছাইটৰ লিংকটো মই দি দিম তাতে গৈ পেলাই নিজৰ একাউণ্ট ক্ৰিয়েট কৰি পেলাই এপ্লাই কৰা প্ৰচেছখিনি কৰিব লাগিব গতিকে আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰোঁ নেক্সট এনেকুৱা ভেকেঞ্চি নটিফিকেশ্যন থাকিলে পুনৰ শ্বেয়াৰ কৰিম আজিলৈ এৰিছোঁ গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এইটো এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকে এপ্লাই কৰিব আৰু যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় ভাল চেলাৰী আছে আপোনালোকে ভালকৈ এপ্লাই কৰি পেলাই এক্সামটো দিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ